যদি প্ৰকৃতাৰ্থত হিন্দু খত্ৰে মে হে তেতিয়াহ'লে ইমান কেইখন যে টোল গেট যে বনাই আছে সেই টোল গেটত হিন্দুৰ বাবে আজি 30% বা 50% কৰ ৰেহাই দিবনে বা সম্পত্তিৰ ক্ষেত্ৰত কি যি কৰ দিব লাগে বা সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত যিখিনি কৰ আৰোপ কৰিবলগীয়া হয় সেয়া হিন্দুৰ ক্ষেত্ৰত 20% বা 30% বা 50% ৰেহাই দিবনে বা যিসমূহ বিদ্যালয়ত নামভৰ্তি কৰিব লাগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বা মহাবিদ্যালয়ত বা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সেয়া লাগিলে ৰাজহুৱা খণ্ডৰেই হওক বা ব্যক্তিগত খণ্ডৰেই হওক যিবিলাক মাচুল আচলতে লয় সেয়া হিন্দুৰ ক্ষেত্ৰত 30% 40% কমাই দিব পাৰিবনে আজি চৰকাৰী স্বাস্থ্য কেন্দ্ৰত যিবিলাক পৰীক্ষা নিৰীক্ষা কৰাবলৈ দিয়া হয় সেয়া লাগিলে টেষ্ট পৰীক্ষাই হওক বা অন্যান্য লিভাৰ টেষ্ট কিডনী টেষ্ট তেনেকুৱা ধৰণৰ থাইৰয়ড পৰীক্ষা ইউৰিক এচিড টেষ্ট এইবিলাক যে ইমান দাম লয় হিন্দু লোকসকলৰ কাৰণে চৰকাৰী চিকিৎসালয়সমূহত তাত 50% বা 30% এটা ৰেহাই দিব পাৰিবনে এই ক্ষেত্ৰত ঔষধৰ যিখিনি মূল্য হয় ফাৰ্মাচীত সেয়া চৰকাৰৰ ফালৰ পৰা কিছু অংশ বহন কৰি হিন্দু লোকসকলৰ কাৰণে 30% অফত সকলো মেডিচিন ক্ৰয় কৰিব পাৰিব সেই তেনেকুৱা ধৰণৰ সুবিধা কৰিব পাৰিবনে আজি চাউল দালিৰ ক্ষেত্ৰতেই হওক বোলে 60 টকা কেজি চাউল 50 টকা কেজি চাউল হিন্দু হোৱাৰ বাবে তেওঁলোকক 30 টকাত দিছে বা 20 টকাত দিছে বা 100 টকা লিটাৰ পেট্ৰল আজি হিন্দু হোৱাৰ বাবেই তেওঁলোকক 70 টকা 80 টকাত দিছে সেই সুবিধা জানো আছে নাই যদিহে হিন্দু খত্ৰে মে হয় বা খত্ৰে মে আছে সেয়াটো কৰিব নোৱাৰে কিয়নো এতিয়াও সংবিধানৰ পৰা ধৰ্ম নিৰপেক্ষ শব্দটো মুছ খোৱা নাই সমভাৱা সম্পন্ন বা সম ধৰ্ম সম্পন্ন সকলোৰে প্ৰতি সমান মনোভাৱ সমতাৰ অধিকাৰ সেই বস্তুটো এতিয়ালৈকে মছ খোৱা নাই কেৱল ভাষণৰ মাজতেই হিন্দু খত্ৰে মে হে মিয়া মুছলমানৰ ৰাজনীতি সীমাবদ্ধ হৈ আছে আজি কেৱল হিন্দুৱেই কৰ দিবলগীয়া হোৱা নাই বা মুছলমানেই কৰ দিবলগীয়া হোৱা নাই সকলোৱে কৰ দিবলগীয়া অৱস্থা আজি হিন্দু খত্ৰে মে নাই বা মুছলমানো খত্ৰে মে নাই আজি যদি আপুনি এই অন্ধতাৰ চশমাখন যদি খুলি থয় তেতিয়াহ'লে দেখিব যে সমগ্ৰ দেশখনেই আজি খত্ৰে মে হে বা বিপদত আছে চাৰিওপিনৰ পৰাই